পৰিষ্কাৰ পৰিৱেশ ইমান ধুনীয়াকৈ ৰাখিছে পৰিৱেশটো আপোনাক দেখুৱাবলৈ পায়ো আমি সুখী অনুভৱ কৰিছোঁ মানুহৰ অন্তৰত জুবিন দাই কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিলে সেই বিষয়ে আমি নিজেই আজি তেওঁৰ সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰ আৰু তেওঁ ৰাতি আহি ফাংচন কৰি ৰাতি আহি জিৰণি লোৱা সেই শিলচটা সেই বিশেষ শিলচটাৰ ওচৰলৈ বা থকা ঠাই টুকুৰালৈ আহি আমি যিটো পৰিৱেশ অনুভৱ কৰিছোঁ সেই পৰিৱেশৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে সঁচাকৈ জুবিন দা মানুহৰ হৃদয়ত সোমাই আছে শিলচটা দৰ্শন কৰি যি অনুভৱ কৰিছে সেই সকলোবিলাক কথা ইয়াত লিপিবদ্ধ কৰিও ৰাখিছে ভাস্কৰজ্যোতি চাবুক ধৰা বুলি এজন যুৱকে তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰি ইয়াতে লিখি গৈছে আৰু এই জিৰণি লোৱা ঠাইটুকুৰাত জুবিনদাৰ এখন প্ৰতিচ্ছবি আছে তাতে মাল্যাৰ্পণ কৰি থোৱা আছে ধূপ দীপ জ্বলাই তেওঁক শ্ৰদ্ধা নিবেদন কৰিছে এয়া হ'ল জুবিন ক্ষেত্ৰৰ কাষতে থকা তেওঁ শিলচটা য'ত তেওঁ ৰাতি আহি শিলচটাত আউজি জিৰণি লৈছিলে এয়াই হ'ল জুবিনদাৰ মহত্ব এই শিল টুকুৰা মন কৰিছেনে য'ত আহি জুবিন দাই জিৰণি লৈছিল এই শিল টুকুৰাৰ বুকুত তেওঁৰ এখন প্ৰতিচ্ছবি আমি খুব যদি গভীৰভাৱে নিৰীক্ষণ কৰোঁ এখন প্ৰতিচ্ছবি আমি দেখা পাওঁ আটাইতকৈ উল্লেখযোগ্য কথা হ'ল ভাস্কৰজ্যোতিয়ে সুদূৰ শিৱসাগৰৰ পৰা আহি সোণাপুৰৰ এই জুবিন জিৰণি ক্ষেত্ৰ সৃষ্টি কৰিছে আৰু এই সামান্য তম্বু তৰি তেওঁ ৰাতি ইয়াতে থকা খোৱাৰ ব্যৱস্থা কৰি লৈছে সম্পূৰ্ণ ত্যাগ কৰি তেওঁ এইখিনি কৰিবলৈ আগবাঢ়িছে আমি ৰংমেলা টিভিৰ পৰা আহিছোঁ তেওঁ যি ছটা শিলত বহি জিৰণি লৈছিল ৰাতি ফাংচনৰ পৰা আহি আৰু তাৰ কাষতে কি সুন্দৰ পানীটো লিখি থৈছা সেই বিষয়ে অকণমান কোৱাচোন দাদাইতো অসমৰ কাৰণে বহুত কৰিলে আগতো দি গ'ল এতিয়াও আপোনাৰ যোৱাৰ পাছত দি গৈছে বাৰু মানে তেওঁ বিচাৰিছিল মানে গছজনী ভাল পাইছিল তেওঁ কৈছিল তেওঁ এবাৰ মই জংঘলত থাকিম এতিয়া জীৱ জন্তুৰ কাৰণে কাম কৰিম গছজনীৰ কাম কৰিম সেই কথাতে মানে মই আপোনাৰ এখন পাৰ্ক মানে বনাব ইয়াৰখন পাৰ্ক এনেকুৱা হ'ব আপোনাৰ গছেৰে তেওঁ মূৰ্তি গছেৰে মানে তেওঁ বেনাৰ এইখনৰ নাম মই জুবিন জিৰণি ক্ষেত্ৰৰ ৰাখিব বিচাৰিছোঁ মানে ভাস্কৰ তুমি যে ৰাতি ইয়াতে সামান্য প্লাষ্টিকে বেৰাই লোৱা এটা হেৰিয়াত সৰু তম্বুত তুমি থাকা এই হাবি জংঘলৰ মাজত তোমাৰ অলপো ভয় নালাগেনে ভয়টো নালাগে বাৰু তেওঁক মই অনুভৱ কৰিব পাৰোঁ তেওঁ আজিলৈকে হয়তো ইমান চাকি জ্বলা নাই য'ত তেওঁ কোনো মন্দিৰত জ্বলা নাই কিন্তু আৰু সেই চাকিখিনি আমি সংৰক্ষণ কৰি ৰাখিলেও আমি ৱৰ্ল্ড ৰেকৰ্ড পাৰিলোঁ তোমাৰ শিৱসাগৰ ঘৰ চাকৰি সূত্ৰে ক'ত আছিলে শ্বিলঙৰ পৰা জুবিনদাৰ মৃত্যুৰ খবৰটো পাই আপোনাৰ শ্বিলঙৰ পৰা খোজকাঢ়ি আহিলোঁ খোজকাঢ়ি আহিছা ইয়ালৈ তাত যিমান তেওঁ ফটো আছিল ৰাস্তাত পাইছোঁ তেওঁ ধূপ জ্বলা চাফা কৰিছোঁ ধূপ জ্বলাইছোঁ 6 দিন লাগিল খালি মোৰে বিশ্বাস হোৱা নাই মই 6 দিন কেনেকৈ নোখোৱাকৈ আহিব পাৰিলোঁ জিৰণি ক্ষেত্ৰ তৈয়াৰ কৰিবলৈ তেওঁ যিহেতু শিৱসাগৰৰ পৰা আহি ইয়াতে থিতাপি লৈছে তেওঁ যিহেতু ভৱিষ্যতৰ এটা পৰিকল্পনা আছে প্ৰতিজোপা গছপুলি যিসকলে ইয়াত আগবঢ়াব প্ৰতিজোপা গছপুলি তেওঁ এই বহীখনৰ নামবোৰ লিখি যাব আৰু সেই গছপুলিটোত তেওঁৰ নামাংকৃত হৈ থাকিব যাতে সৰু ল'ৰা ছোৱালী হ'লেও ডাঙৰ হ'লে কেনেকুৱা হৈছে মোৰ ৰোৱা গছপুলিটো ইয়াত চাবলৈ আহিব পাৰিব সেইটো এটা সুন্দৰ পদক্ষেপ আৰু যদি কোনোবাই ইয়াতে গছপুলি দিব বিচাৰে ইয়ালৈ আহি নিজ হাতে ৰোপণ কৰি যাব পাৰে সেইটো তেওঁৰ গৌৰৱ বোধ কৰিব দ্বিতীয় কথা হ'ল তেওঁ যিটো এই তম্বু তৰি আছে সেইটো অলপ আমি যদি উন্নত পৰ্যায়ৰ কৰি দিব পাৰোঁ তেতিয়াও ভাল লাগিব এটা জিৰণি চৰা হ'ব এটা অতিথি খালা নিচিনা হ'ব বা আৰু এটা ভাল কথা কৈছে তেওঁ তাত দান বৰঙণি বিচৰা নাই জুবিন ক্ষেত্ৰত বা জুবিন জিৰণি ক্ষেত্ৰত তেওঁ কোনো কাৰণতে দান বৰঙণি নলয় কোনোবা যদি শুভাকাংক্ষী থাকে তেওঁক যদি আমি আহি আৰ্থিক অনুদান দিওঁ